ফ্ৰেন্ডছ স্বাগতম জনাইছোঁ পুনৰ চৰকাৰী চাকৰি খালী হৈছে আৰু 291টা পোষ্ট আছে অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব আৰু অনলাইন আবেদন ইতিমধ্যে আৰম্ভ চলি আছে তো আপোনালোকে যদি কোৱালিফিকেশ্যন মিলে এপ্লাই কৰিব পাৰিব কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন আছে কেনেদৰে আবেদন জনাব মই আপোনালোকক দেখাই দিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো এডভাৰটাইজমেণ্টটো আছে আপোনালোকৰ ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া ইয়াত এপ্লাই চলি আছে FCI তো এতিয়াও এপ্লাই চলি আছে আপোনালোকে যদি এপ্লাই কৰা নাই আৰু কোৱালিফিকেশ্যন যদি মিলিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু পোষ্টবিলাক আছে জুনিয়ৰ এছিষ্টেণ্ট ইলেক্ট্ৰিকেল মেকানিকেল এছিষ্টেণ্ট গ্ৰেড 3 ষ্টেনোগ্ৰাফাৰ এনেকুৱাবিলাক পোষ্ট আছে তো তাৰে আপোনালোকৰ পোষ্টবিলাক দিছে আপোনালোকৰ জোন হিচাপে ভাগ কৰি দিছে ধৰি লওক আপোনালোকৰ নৰ্থ আছে ৱেষ্ট আছে ইষ্ট আছে এনেকৈ ভাগ কৰি দিছে আমাৰ যিটো এনি ৰিলিজন অৰ্থাৎ নৰ্থ ইষ্টৰ হয় তাত আপোনালোকে এনেকৈ লিষ্টখন চাব লাগিব এইটো হৈছে অফিচিয়েলি PDF ফাইল এইবিলাক ইষ্ট জোন আছে আমাৰ যিটো নৰ্থ ইষ্টৰ হয় সেইটো অলপ তললৈ আছে আপোনালোকে স্লাইড তললৈ আহিব লাগিব চাবলৈ এইটো হৈছে আপোনালোকৰ এনি জন অৰ্থাৎ নৰ্থ ইষ্টৰ হয় তাত আপোনালোকৰ টোটেল পোষ্ট আছে 291টা পোষ্ট আছে ইয়াত আপোনালোকে দেখা পাইছে 291টা পোষ্ট আছে আৰু পোষ্টবিলাকৰ নামবিলাক এনেকুৱা ধৰণৰ মই জনাই দিছোঁ JEE চিভিল ইঞ্জিনিয়াৰিঙৰ পোষ্ট আছে আৰু JEE ইলেক্ট্ৰিকেল মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পোষ্ট আছে ষ্টেনাৰ গ্ৰেড 2 আছে ASD পোষ্ট আছে এছিষ্টেণ্ট গ্ৰেড 2 হয় টাইপিষ্ট হিন্দী হয় এছিষ্টেণ্ট গ্ৰেড 3 হয় জেনেৰেলৰ এছিষ্টেণ্ট গ্ৰেড 3 একাউণ্টছৰ হয় আৰু এছিষ্টেণ্ট গ্ৰেড 3 টেকনিকেলৰ হয় এছিষ্টেণ্ট গ্ৰেড 3 ডিপ'ত হয় আৰু ডিপ'ত যিকেইটা আপোনালোকৰ আছে ইয়াত সকলো কাষ্টে এপ্লাই কৰিব পাৰিব পোষ্টবিলাকৰ সংখ্যাবিলাকো আছে টোটেল দি দিছে JEE ইঞ্জিনিয়াৰিঙৰ কম আছে টোটেলটো 2টা আছে মাত্ৰ আৰু ইলেক্ট্ৰিকেল মেকানিকেলৰ 8টা আছে ষ্টেনৰ 8টা আছে যেটো এছিষ্টেণ্ট গ্ৰেডৰ 4টা আছে এনেকৈ এইবিলাক কম আছে যিটো বেছি আছে আপোনালোকৰ সেইটো হৈছে 112টা পোষ্ট আছে আৰু এই 112টা যি পোষ্ট আছে সেইকেইটা আপোনালোকৰ এছিষ্টেণ্ট গ্ৰেড 3 হয় আৰু এই যিটো 112টা পোষ্ট আছে তাত মাত্ৰ গ্ৰেজুৱেট পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব অসমৰ সকলো ল'ৰা ছোৱালীয়ে আৰু আপোনালোকৰ ইণ্টাৰভিউ ৰিটেন এক্সাম হ'ব এইবিলাক অসমতে হ'ব আৰু ভালেমান ডিষ্ট্ৰিক্টত হ'ব অসমৰ ভিতৰত আৰু আপোনালোকৰ পোষ্টিংটো নিজৰ ৰাজ্যতে হৈ যাব অসমতে হ'ব নৰ্থ ইষ্টৰ হয় তো কোৱালিফিকেশ্যনখিনি মই জনাই দিছোঁ আপোনালোকক সকলোকে আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ এখন অফিচিয়েলি PDF ফাইল চ অলপ দীঘলীয়া হয় আপোনালোকে তলত স্লাইড আহিব ইয়াতে লিখা আছে কোৱালিফিকেশ্যনটো ভালদৰে JEE যিটো চিভিল ইঞ্জিনিয়াৰিঙৰ পোষ্ট হয় তাৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা লাগিব চিভিল ইঞ্জিনিয়াৰিঙত পঢ়া লগতে এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব আৰু JEE ইলেক্ট্ৰিকেল মেকানিকেলৰ হয় তাৰ কাৰণে আপোনালোকৰ এখন মেকানিকেলত পঢ়া ডিপ্ল'মা লাগিব ইঞ্জিনিয়াৰিঙৰ লগতে এবছৰ এখন চাৰ্টিফিকেট লাগিব আৰু ষ্টেনৰ যিটো পোষ্ট আছে তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট পাছ কৰিব লাগিব লগতে এখন ষ্টেনোগ্ৰাফাৰ চাৰ্টিফিকেট লাগিব তাত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে তাৰপিছতে আহিলে এছিষ্টেণ্ট গ্ৰেড 2 হিন্দী হয় তাৰ কাৰণে আপোনালোকে ডিগ্ৰী পাছ কৰিব লাগিব আৰু হিন্দী ছাবজেক্টটো মেইন ছাবজেক্ট হিচাপে ডিগ্ৰীত থাকিব লাগিব লগতে আপোনালোকে অলপ ইংলিছ জানিব লাগিব ক'ব আৰু এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব যিখন কয় ইংলিছ টু হিন্দী ইংলিছৰ পৰা হিন্দীলৈ ট্ৰেন্সলেশ্যন কৰিব পৰা এখন আপোনালোকৰ এবছৰ চাৰ্টিফিকেট লাগিব তাৰপিছত আহিলে টাইপিষ্ট হিন্দী হয় তাৰ কাৰণে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব লগতে আপোনালোকে এখন চাৰ্টিফিকেট লাগিব কম্পিউটাৰ হিন্দী টাইপিং কৰিব পৰা লগতে এক্সপিৰিয়েঞ্চ বিচৰা নাই তাত তাৰপিছতো আহিলে আপোনালোকৰ এছিষ্টেণ্ট গ্ৰেড 3 হয় জেনেৰেলৰ এইটো সৰ্বমুঠ বেছি পোষ্ট আছে আপোনালোকে এপ্লাই কৰিব পাৰিব 112টা পোষ্ট আছে তাত আপোনালোকে জাষ্ট গ্ৰেজুৱেট পাছ কৰিলে হ'ব যিকোনো আপোনালোকক আৰ্টছ ছায়েন্স কমাৰ্চ যিহতে নহয় আপোনালোকে জাষ্ট গ্ৰেজুৱেট পাছ কৰিলে এপ্লাই কৰিব পাৰিব লগতে এখন আপোনালোকক কম্পিউটাৰ চাৰ্টিফিকেট লাগিব মিনিমাম 6 মাহৰ পৰা হ'লে আপোনালোকে পাই যাব তো এইটো আপোনালোকৰ ইয়াতে বেছি পোষ্ট আছে 112টা তো আপোনালোকে তাত এপ্লাই কৰিব পাৰিব তাৰপিছতো আছে আপোনালোকৰ এছিষ্টেণ্ট গ্ৰেড 3 একাউণ্টছ হয় তাৰ কাৰণে আপোনালোকে বেচেলৰ পাছ কৰিব লাগিব কমাৰ্চত এইটো আপোনালোকৰ গ্ৰেজুৱেট হয় কিন্তু আপোনালোকে পাছ কৰিব লাগিব কমাৰ্চত বাকী ষ্ট্ৰীম হ'লে নহ'ব তাৰপিছতো আহিলে এছিষ্টেণ্ট গ্ৰেড 3 টেকনিকেলৰ হয় তাত BSc পাছ কৰিব লাগিব এগ্ৰিকালচাৰত নাইবা আপোনালোকে BSc পাছ কৰিব লাগিব মেইন ছাবজেক্ট থাকিব লাগিব বটানী জুলজি বায়'টেকন'লজি বায়'কেমেষ্ট্ৰি মাইক্ৰ'বায়'লজি ফুড ছায়েন্স এইবিলাক আপোনালোকৰ থাকিব লাগিব নাইবা যদি আপোনালোকে BTech পাছ কৰিছে তেতিয়া এপ্লাই কৰিব পাৰিব লাষ্টৰ পোষ্টটো হৈছে এছিষ্টেণ্ট গ্ৰেড 3 ডিপ'ত তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট পাছ কৰিব লাগিব এনি ডিচিপ্লিন লগতে এখন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু এই পোষ্টটো আপোনালোকে লাষ্টৰ যিটো পোষ্ট আছে তাতো আপোনালোকে যদি গ্ৰেজুৱেট পাছ কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব তাত টোটেল পোষ্ট কেইটা আছিলে মই আপোনালোকক জনাই দিছোঁ তাত আপোনালোকৰ পোষ্ট আছে 131টা পোষ্ট আছে এইটো এটা ভাল সুবিধা হয় আপোনালোকৰ তাত টোটেল 131টা পোষ্ট আছে আৰু ইয়াত আছে 112টা তো আপোনালোকে যিটো এছিষ্টেণ্ট গ্ৰেড 3 হয় জেনেৰেলৰ এছিষ্টেণ্ট গ্ৰেড 3 জেনেৰেল
আৰু এছিষ্টেণ্ট গ্ৰেড 3 ডিপোত আপোনালোকে এইকেইটা যদি গ্ৰেজুৱেট পাছ কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব চাকৰিটো আপোনালোকৰ অসমতেই হ'ব আৰু যোনখিনি এক্সাম চেণ্টাৰ হয় এক্সাম চেণ্টাৰখিনি অসমতে আছে আপোনালোকে এইটো যিটো PDF ফাইল ইয়াত চাই ল'ব পাৰিব মই আপোনালোকক দেখাইও দিম তো আপোনালোকে কোৱালিফিকেশ্যনটো নিশ্চয় দেখা পালে বয়স আপোনালোকৰ তাত বয়সটো ইয়াত আপোনালোকে দি দিছে চাই ল'ব পাৰিব যিটো অফিচিয়েল PDF ফাইল ইয়াত দি দিছে বয়সটো ইয়াত দিছে প্ৰতিটো বিভাগৰ বয়স বেলেগ বেলেগ কিছুমানৰ 27 কিছুমানৰ 25 কিছুমানৰ 28 আছে লগতে ৰিলেক্সেবল থাকিব 3 বছৰ 5 বছৰ আপোনালোকে ৰেহাই পাব তো PDF ফাইলটো চেক কৰি আপোনালোকে বয়সটো চাই ল'ব তাৰপিছত এইবিলাক কিছুমান ইয়াত নোট আছে আপোনালোকে চাই ল'ব মই যিকেইটা পাৰো কৈ দিছোঁ ইম্পৰ্টেণ্ট কেইটা আপোনালোকৰ এক্সাম হ'ব ৰিটাৰ্ণ এক্সাম ইয়াত সেইবিলাক দি দিছে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব 100 মাৰ্কছৰ প্ৰথম কুৱেশ্যন আহিব আপোনালোকৰ এক্সাম পাতিব ইয়াত পোষ্টবিলাক ইয়াত ধুনীয়াকৈ দি দিছে আপোনালোকে চাই ল'ব পাৰিব 90 মিনিটছৰ হ'ব কুৱেশ্যন এইটো হয় PDF ফাইলটো বহুত দীঘলীয়া হয় তো মই আপোনালোকক দেখাই দিম বুলিছোঁ লাষ্ট ডেট কেতিয়া আছে এপ্লাই কৰা আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যিটো FCI অফিচিয়েল ৱেবছাইট হয় তাত গৈ যাব পাৰিব লাষ্ট ডেট আছে আপোনালোকৰ 30 মাৰ্চৰ ভিতৰত এপ্লাই কৰিব লাগিব যদি আপোনালোকে এপ্লাই কৰিছে ভাল কথা যদি এপ্লাই কৰা নাই তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব এইটো আছে আপোনালোকৰ এইটো দেখাইছোঁ মই আসাম অসমৰ আপোনালোকৰ ক'ত ক'ত এক্সাম চেণ্টাৰ হ'ব ডিব্ৰুগড়ত হ'ব গুৱাহাটীত হ'ব যোৰহাট শিলচৰ আৰু তেজপুৰত হ'ব এই 5খন জেগাত অসমৰ আপোনালোকৰ এক্সাম চেণ্টাৰসমূহ পাতিব আৰু পষ্টিঙো আপোনালোকৰ ইয়াতে দি দিব তো 42 পৃষ্ঠা জোৰা হয় বহুত দীঘলীয়া হয় তো আপোনালোকে চাই ল'ব মই অলৰেডি সকলোখিনি আপোনালোকক জনাই দিলোঁ এটা এপ্লিকেশ্যন ফিজ দিব লাগিব এইটো এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব লাগিব মন কৰিব যোনখিনি জেনেৰেল আৰু OBC MOBC প্ৰাৰ্থী আছে তেওঁলোকে দিব লাগিব 500 টকা আৰু যোনখিনি ST SC আৰু ফিমেল হয় তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে ঠিক আছে তো ভিডিওটো ইমানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিওটোলৈ কমেণ্ট কৰিব আৰু আপোনালোকৰ যদি কোনোবা ফ্ৰেণ্ড আছে গ্ৰেজুৱেট পাছ কৰা তেওঁলোকে ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰি দিব যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি চাইডৰ বেল আইকনটো দবাই ৰাখিব ইয়াত যিকোনো ধৰণৰ আহিবলগীয়া নটিফিকেশ্যন আপোনালোকে লগালগ পাই যাব তো এতিয়ালৈ ইমানেই ধন্যবাদ